সকলোকে শুভ দুপৰীয়া জনাই অইন এটা ভিডিঅ'লৈ মই আকৌ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু পাৰিলে শ্বেয়াৰো কৰি দিব। আৰু অইন হাতেদি মই বন্ধাকবি ধুনীয়াকৈ একদম মিহিকৈ কাটি লৈছোঁ, আৰু মিহিকৈ কাটি আৰু তাতে এটা সৰু আলু, বেছি ডাঙৰ আলু দিয়া নাই, গ্ৰেট কৰি লৈছোঁ। এখন ৰুকনি দি মই ধুনীয়াকৈ ৰুকি লৈছোঁ আলুটো। আৰু যেতিয়া মোৰ আলুখিনি ৰুকা হৈছে তাতে মই অকণমান নিমখ দিছোঁ। নিমখ দি ধুনীয়াকৈ হাতেৰে মোহাৰি লৈছোঁ। আৰু মোহাৰিছোঁ যিহেতু আলুখিনিৰ অলপ মানে আলুৰ এটা যিটো ক'লা ভাৱ আছে সেইটো যাবগৈ, আৰু বন্ধাকবিখিনি পমি যাব। সেইকাৰণে মই ধুনীয়াকৈ অকণমান সময় ঢাকি ৰাখিছোঁ। 10 মিনিটমানৰ পিছত মই ঢাকনিখন উঠাই পানীৰে ধুই লৈছোঁ ভালকৈ। ধুই পেলাই হাতেৰে যিমান জোৰে পাৰোঁ মই চেপি চেপি বন্ধাকবিখিনি উঠাই লৈছোঁ। আৰু আনহাতে মই মিক্সি বাতি এটাত 4-5টা কাজু, সৰিয়হ অকণমান, নিমখ আৰু পোস্ত দিছোঁ, এটা ধুনীয়া পেষ্ট এটা বনাই লৈছোঁ। আৰু আনহাতে মই যে বন্ধাকবিখিনি টুকি ৰাখিছিলোঁ সেইখিনি তাতে পিঁয়াজ দিছোঁ আৰু ধনিয়া পাত দিছোঁ। তাতে কাশ্মীৰী জলকীয়া গুড়া অকণমান, ধনিয়া গুড়া আৰু জিৰা গুড়া দিছোঁ। সোৱাদটো হ'ব লাগিব যিহেতু, দি পেলাই মই ধুনীয়াকৈ একেলগে সানি লৈছোঁ বন্ধাকবিখিনিৰ লগত। সানি পেলাই তাতে আকৌ অকণমান সৰু সৰুকৈ কাটি বিলাহী দিছোঁ। বিলাহীকণ যিহেতু অকণমান টেঙা হ'ব, তাত মানে টেষ্টটো ভাল লাগিবৰ কাৰণে অকণমান তাত গুড় দি দিছোঁ। আপোনালোকে চেনি খালে অকণমান চেনি দিব, তেতিয়া টেষ্টটো ধুনীয়া আহিব। আৰু যেতিয়া মোৰ ধুনীয়াকৈ সানা হৈছে, মই যে পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি তাতে দি পেলাই মই ধুনীয়াকৈ সানি লৈছোঁ। আৰু সানাৰ পিছত তাতে আকৌ সোৱাদ অনুসৰি অকণমান নিমখো দিব লাগিব। নিমখ অকণমান তাতে দি দিছোঁ। নিমখখন দিয়াৰ পিছত আকৌ অকণমান ধুনীয়াকৈ সানি লৈছোঁ। সানি লৈ শেষত কি দিছোঁ জানে? অকণমান মিঠাতেল দিছোঁ। আৰু কি বনাইছোঁ আপোনালোকে নিশ্চয় গম পাইছে, মই এয়া বন্ধাকবি ভাপা বনাইছোঁ। আৰু ধুনীয়াকৈ সানি লৈছোঁ। সানি পেলাই এখন ঢাকনিৰে ঢাকি থৈ আহিছোঁ। আকৌ মই ভাপা বনাবলৈতো কিবা এটা লাগিব, সেইকাৰণে মই কলপাত আনি ল'লোঁ। আৰু তেৱাখন অকণমান গৰম কৰি অকণমান কাপোৰ এখনে ধুনীয়াকৈ হেঁচি হেঁচি দিছোঁ। গেছটো কমাই ল'ব যাতে কলপাতখন লেৰেলি যায়, সেইকাৰণে মই ধুনীয়াকৈ তেনেকৈ লৈ লৈছোঁ। আৰু দেখিছেনে, কলপাতত মই এচামুচ দি ধুনীয়াকৈ ভাজ দি যাতে মছলাখিনি ওলাই নাযায়, সেইবাবত মই ধুনীয়াকৈ ভাজ কৰি আৰু সূতা দি ধুনীয়াকৈ বান্ধি দিছোঁ। আপোনালোকে বন্ধাকবি সকলোৱে খায়, এনেকৈ এবাৰ খাই চাব। আৰু যিসকলে কিন্তু বন্ধাকবি বেয়া পায় তেওঁলোকক এবাৰ এনেকৈ খুৱাই চাবচোন। আপোনাক বাৰে বাৰে অশান্তি কৰি থাকিব খাবৰ কাৰণে, আৰু বনাব লাগিব। সঁচা খাবলৈ বহুত টেষ্ট হৈছে। আপোনালোকে এবাৰ খাই চাব, নাখালেতো অনুভৱ কৰিব নোৱাৰিব কেনেকুৱা হৈছে। জুতিটো বহুত টেষ্ট হয় খাবলৈ। মই কিন্তু কালি খালি ভাপা দিয়ে, মানে বন্ধাকবি ভৰ্তা দি, মানে ভৰ্তাই কয় বা ভাপাই কয়, সেয়া দিয়েই খালোঁ। আৰু যেতিয়া মই হৈ গৈছে, 4টাই হৈছে মোৰ টোপোলা, আৰু কলপাতৰ টোপোলাকেইটা অকণমান কেৰাহীত তেল দি ল'ব আৰু গেছটো কমাই ল'ব। গেছটো কমাই পেলাই তাতে মই দি দিছোঁ টোপোলাকেইটা। দি পেলাই ধুনীয়াকৈ এখন ঢাকনিৰে ঢাকি দিব, আৰু তেতিয়ানো সিজিব ধুনীয়াকৈ। আপোনালোকে এনেকৈ এবাৰ কিন্তু বনাই খাই চাবই। আৰু যিসকলে খাইছে তেওঁলোকেতো নিশ্চয় ভালেই পাইছে, আৰু যিসকলে খোৱা নাই এনেকৈ এবাৰ বনাই খাই চাব। অকণমান খালি কষ্ট কলপাতকেইখিলা আনাৰ কাৰণে, সেইটোৱে কষ্ট। আৰু মছলা একোৱেই নাই, অকণমান জিৰা গুড়া, ধনিয়া গুড়া, অকণমান কাশ্মীৰী জলকীয়া গুড়া দিছোঁ খাবলৈ যাতে ভাল হয়। আৰু মই ঢাকনিখন খুলি যেতিয়া এটা চাইডে ধুনীয়াকৈ হৈছে, তেতিয়া মই লুটিয়াই লুটিয়াই দিছোঁ। তেনেকৈ 2-3বাৰকৈ মই লুটিয়াই লুটিয়াই দিছোঁ। যিহেতু লুটিয়াই নিদিলে এটা চাইডে সিজিব, ইটো চাইড নিসিজিব,
সেইকাৰণে এনেকৈ লুটিয়াই লুটিয়াই যেতিয়া আপোনালোকে দেখিলে গম পাব কলপাতৰ কালাৰকেইটা ধুনীয়া আহি যাব একদম। এয়া মোৰ কলপাতৰ কালাৰ দেখিছে নহয় কি ধুনীয়া আহিছে। এনেকুৱা অৱস্থাতে নমাই দিব লাগিব। দেখিছে কালাৰ কি ধুনীয়া আহিছে আৰু খাবলৈও কিন্তু একদম দুৰ্দান্ত কয় নহয়, একদম তেনেকুৱা হৈছে। আপোনালোকে খাই চাব আৰু খাই পেলাই কেনেকুৱা পালে সেইটোও জনাবলৈ নাপাহৰিব। তাৰপিছতে মই আস্তেকৈ নমাই আহিছোঁ আৰু ৰছীডাল খুলি ল'ব। মই যিহেতু মোবাইল দি ধৰি আছোঁ দেখি আগতেই মই খুলি লৈছোঁ আৰু গৰম ভাতত খাই চাবচোন, সঁচা ভাল লাগিছে। আপোনালোকে এবাৰ কেনেকুৱা পালে খাই চাই জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে সেইটোও জনাবলৈ নাপাহৰিব দেই। আৰু অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ আহোঁ, বাই বাই।